আসসালামু আলাইকুম মোর বন্ধুসকল। মই ৰহিমা ৰাজিয়াল্লাহু তাআলাৰ বিষয়ে কৈ আছোঁ। ৰহিমা এনেকুৱা তীৰত্ব আছিল বিশ্বৰ জমিনত। ৰহিমাৰ যিমান সৌন্দৰ্য আছিল, যিমান ৰূপ আছিল, এনেকুৱা ৰূপ এনেকুৱা সৌন্দৰ্য এই বিশ্বৰ জমিনত কোনো তিৰোতাই লাভ কৰি পোৱা নাই। মই অসমৰ আমি কৈ আছোঁ, কেনেকুৱা তিৰোতা আছিল। মাসকল মনত ৰাখিবা, যিবিলাক স্বামী আছে স্বামীৰ সেৱা কৰিব লাগিব। কোরআন আৰু হাদিসত যিটো কৈছে, স্বামীয়ে যিটো আদেশ কৰে সেইটো মানি মানি চলিব লাগিব। সুবহানাল্লাহ। মোৰ বন্ধুসকল, মই এটা ঘটনা কৈ আছোঁ। বিবি রহিমা খাতুনে জান্নাত এটা গ্রামত গৈছে, এটা গাঁৱত গৈছে। ইমান অনাহাৰী, পেটত খোৱা নাই। বিভিন্ন ঠাইত বিভিন্ন গ্রামত ঘূৰি ফুৰে। রহিমা রাদিয়াল্লাহু তাআলা আনহা স্বামী বেমাৰী, স্বামী কুষ্ঠ বেমাৰী, যে ঘূৰিব চলিব নোৱাৰে, যে খোজ কাঢ়িব নোৱাৰে। কেনেকৈ কামাই অৰ্জন কৰিব পাৰে, সেইটো কামাই অৰ্জন কৰিব নোৱাৰে। আয়ুব নবী, সেইটো আপোনালোকে জানে, ভালদৰে জানে। কিমান হাদিসত মই পাইছোঁ, কোরআনত পাইছোঁ। রহিমা খাতুনে জান্নাত রাদিয়াল্লাহু তাআলা এটা গাঁৱত গৈছে। অলপ খাওয়ার কাৰণে, স্বামীৰ কাৰণে কিছু খাদ্য বিচাৰিছে। এজনী বৃদ্ধ মহিলা আছিল। তাইৰ ওচৰত বিচাৰিছে, মা মোক অলপখিনি খাদ্য দিয়ক, মোৰ স্বামী মৰামৰ অৱস্থা হৈছে, খোজ কাঢ়িব নোৱাৰে, আৰে কোনো কাম কৰিব নোৱাৰে। মোক কিছু খাদ্য দান কৰি দিয়া, কিছু খাদ্য দিম, তাৰে পৰিৱৰ্তে মই কি কৰিম, আৰে কিবা কাম কৰি পৰিশোধ কৰি দিম। মোৰ বন্ধুসকল মনত ৰাখিব লাগিব, মোৰ মা ভনীসকল, যিবিলাক মা ভনীয়ে কলেজত অধ্যয়ন কৰি আছে, বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে, হাইস্কুলত অধ্যয়ন কৰি আছে, মাদ্রাসা অধ্যয়ন কৰি আছে, সকলোৱে শুনিব। রহিমা কান্দি কান্দি কৈছে, বুঢ়ীমা অলপখিনি খাদ্য দিব লাগে। মই কি কৰিম অহাকালি, মই কিবা এটা কাম কৰি মই পৰিশোধ কৰি দিম। কিন্তু বুঢ়ীমা চান্স পাইছে, সুযোগ পাইছে। বুঢ়ীমা কৈছে, রহিমা ৰে, তুমি মোক এনেকুৱা বিউটিফুল সৌন্দৰ্য তিৰোতা, তোমাৰ দৰে ইমান তিৰোতা মই দেখা নাই। কিন্তু মোৰ এটা কথা শর্ত মনত ৰাখিব লাগিব। সেইটো কি শর্ত হ'ব পাৰে? তুমি তোমার স্বামীর কারণে পাগল হয়ে গৈছা, মই খাদ্য দিম, কিন্তু এটা শর্ত আছে। কি? তোমার বকর মাংস টুকরা কাটি দিব লাগিব। যেতিয়া তুমি কাটি দিবা, লগে লগে মই কিবা খাদ্য মই তোমাক দিম। সেই খাদ্য লৈ ঘৰত গৈ তোমার স্বামীক তুমি খুৱাবা, তোমার স্বামী শক্তি হয়ে যাব। রহিমা কান্দি কান্দি কৈছে, বুঢ়ীমা তুমি যেনেকুৱা কথা কৈছা, কিন্তু মই দুৰ্বল হৈ যাম, মই বিশ্বৰ জমিনত জীয়াই থাকিব নোৱাৰিম, ৰক্ত পৰিৱৰ্তে পৰিব, মই মোৰ মাংস তোমাক মই কাটি দিব নোৱাৰিম। অহাকালি কাম কাজ কৰি কিবা এটা কৰি তোমাক পৰিশোধ কৰি দিম, মোক অলপখিনি খাদ্য দিয়ক। কিন্তু বুঢ়ীমা কেতিয়াও নিদিয়ে, ৰাজি নহয়। বুঢ়ীমা কৈছে, ৰহিমা ৰে, যেতিয়ালৈকে তুমি খাদ্য নিদিবা, যেতিয়ালৈকে যে, সেই বুঢ়ীমা কৈছে, সেই ৰহিমা তুমি যেতিয়ালৈ তোমাৰ বকুৰ পৰা মাংস কাটি নিদিবা, তেতিয়ালৈকে মই তোমাক খাদ্য নিদিম। মোৰ বন্ধুসকল চিন্তা কৰিব লাগিব। ৰহিমা কান্দি আছে, আল্লাহ মই এতিয়া কি কৰিম, মোৰ স্বামীতো মৰামৰ অৱস্থা হৈ গৈছে। ওই রহিমা খাতুনে জান্নাত ধারাল ছুরিরে চাকুরে কি করে নিজের বকর মাংস কাটিলেন। বকর মাংস কাটি বুঢ়ীমাক দান কৰি দিয়ে, তার পরিবর্তে অলপখিনি খাদ্য নি আয়ুব নবীক স্বামীরে খুৱাইছিলেন।
মোর বন্ধুসকল মাসকল চিন্তা কৰিব লাগিব সেই স্বামী কিমান কষ্ট কৰি কামাই অৰ্জন কৰিছে কিন্তু সেই স্বামী যিটো আদেশ কৰিছে তোমালোকে মানা চানা কৰা নাই তুমি কি কৰিবা পৰকাল তাকে তুমি আল্লাহৰ ওচৰত কি জবাব দিবা মোৰ মাসকল মই অসমৰ আমিৰ হামজা কৈছোঁ 5 ওয়াক্ত মাইন্দা নামাজ পঢ়িব লাগিব ৰমজান মাহত ৰোজা থাকিবে জিকিৰি কৰিবা স্বামী খুশি সন্তুষ্ট কৰিবা হাফিজি মাদ্রাসা চিনি যিবাৰ মাদ্রাসা আছে দান দক্ষিণা কৰিবা সকলো ভাল ভাল কাম কৰিবা তুমি জান্নাত তোমালোকে যাব পাৰিবা ওয়াখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।